हेलो गाइस আজি মই আপোনালোকক এটা নতুন ভিডিও দেখাবলৈ গৈ আছো আৰু মোৰ ভিডিওটো আজি বহুত ইন্টাৰেষ্টিং হ'ব আৰু লগতে মই কাৰোবাক সাক্ষাৎকাৰ কৰিবলৈ গৈ আছো আৰু তাৰ বাবে পুৰা প্ৰিপেয়াৰিং কৰি আছো এতিয়া যাম আৰু কিন্তু মোৰ ভিডিও চোৱাৰ আগতে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু বেল আইকনো টিপি দিব বুলি আশা কৰিলো আৰু মই যিজন ব্যক্তিৰ লগত সাক্ষাৎকাৰ কৰিবলৈ গৈ আছো আজি প্ৰথমবাৰৰ বাবে কৰাৰ বাবে মোৰ বহুত পুৰা ধপধপাই আছে কি হ'ব কি নহয় হলেও মই তেওঁক মানে সাক্ষাৎকাৰ লম বুলি মনটো স্থিৰ কৰিলো যেতিয়া মই কৰিমেই এতিয়া সেইভাবে গৈ আছো বলক দেখুৱাই দিওঁ আজি মই প্ৰথমবাৰৰ বাবে সাক্ষাৎকাৰ লৈছিলোঁ আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ভৈৰৱ দেউৰী ডাঙৰীয়া দেৱৰ লগত তেওঁৰ লগত এটা অন্তৰংগ আলাপ কৰিছিলোঁ কিন্তু মোৰ মোবাইলৰ সাউণ্ড সিস্টেম অকমান অসুবিধা হোৱাৰ বাবে ভালদৰে শুনা পোৱা নগ'ল তাৰ বাবে মোৰ মনটো খুবেই বেয়া লাগিল কিন্তু মই সম্পূৰ্ণ সাউণ্ড সিস্টেমসমূহ ক্লিয়াৰ কৰি আকৌ এদিন তেওঁক সাক্ষাৎকাৰ ল'ম বুলি মনত আশা পুহি ৰাখিছোঁ আৰু এই আশা মই নিশ্চয় পূৰাম বুলি ভাবিলোঁ তেওঁ মোক খুব ধুনীয়াকৈ দেউৰী জাতিটোক লৈ দেখা সপোনবোৰ বৰ্ণনা দি গৈছিল কিন্তু মই দুখিত যে ভালদৰে শুনাব নোৱাৰিলোঁ তেওঁক মই ৰাজনৈতিক সাক্ষাৎকাৰ হিচাপে নহয় এজন সফল ব্যক্তি হিচাপেহে ইণ্টাৰভিউ ল'বলৈ গৈছিলোঁ তেওঁক মই প্ৰথমতে সুধিছিলোঁ যে আপুনি দৈনন্দিন জীৱন কেনেদৰে পাৰ কৰে তেওঁ খুব চমুকৈ মোক উত্তৰ দিছিল যে তেওঁ অন্য ব্যক্তিৰ দৰেই তেওঁ দৈনন্দিন জীৱনবোৰ পাৰ কৰে কিন্তু অকমান ব্যস্ততা বেছি বুলি তেওঁ কয় তাৰ মাজতেও মই সুধিছিলোঁ তেওঁৰ ফেমিলিৰ বিষয়ে ল'ৰা-ছোৱালীৰ বিষয়ে আৰু তেওঁ খুব ধুনীয়াকৈ উত্তৰ দিছিল যে তেওঁৰ এটা সুখী পৰিয়াল আছে তেওঁৰ পত্নী আছে তেওঁৰ ল'ৰা-ছোৱালী এহাল আছে বুলি মোৰ দৃষ্টিত তেওঁ সম্পূৰ্ণ এজন সফল ব্যক্তি কিয়নো তেওঁ দুবাৰকৈ এই পদবীত স্থান লাভ কৰিছে অৰ্থাৎ আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে সেয়ে মই তেওঁক সুধিবৰ মন গ'ল যে আপুনি কেনেদৰে এই পৰ্যায়লৈ আহিছিল আৰু এনেদৰে তেওঁ মোক খুব ধুনীয়াকৈ তেওঁৰ মনৰ কথাবোৰ কৈ গৈছিল আৰু মই শুনি গৈছিলোঁ আপুনি দেউৰী জাতিটোৰ বিষয়ে কেনেদৰে সপোন দেখে দেউৰী জাতিটোৰ সপোন মোৰ প্ৰথমে ক'লে এই জনগোষ্ঠীটোক আগবঢ়াই নিবৰ কাৰণে প্ৰথম কথা শিক্ষা ব্যৱস্থাটো ভাল কৰিব লাগে শিক্ষাটো যদি আমি ভাল নকৰোঁ সমাজ ব্যৱস্থাটো ভাল হ'ব যদি শিক্ষিত প্ৰত্যেকজন আমাৰ ঘৰত উঠি অহা যুৱক-যুৱতীৰ পৰা আদি কৰি মাতৃসকলৰ পৰা আদি কৰি জ্যেষ্ঠসকলৰ যদি তেওঁলোকে যদি এই শিক্ষাৰ ওপৰত গুৰুত্ব নিদিয়ে আমি জাতিটো আগবঢ়াই যিমানেই আমি ইচ্ছা কৰিলেও জাতি আগবাঢ়িব নোৱাৰে গতিকে আমি সামাজিক দিশটো শিক্ষাৰ লগত জড়িত আছে যিহেতু মানে শিক্ষাটো ব্যৱস্থাটোৰ যোগেদি আমি সামাজিক দিশটো আগবাঢ়ি যাবৰ কাৰণে পৰিকল্পনা কৰিব লাগিব দেউৰী জাতিৰ নেতৃত্ব দিয়াৰ লগতে অসম বিধানসভাৰ বিধায়ক হিচাপে আপোনাক চাব বিচাৰোঁ আপুনি কি ক'ব এইটো এতিয়া আমি দেউৰী জনগোষ্ঠীটো এটা জনগোষ্ঠীৰ মাজত সামগ্ৰী আছে যিটো দেউৰী তাৰ উপৰিও আমি বিভিন্ন জাতি জনগোষ্ঠী সকলো লগত আমি আৰু আমি জাতিগত যিখিনি কাম আছে সেইখিনি সামাজিকভাৱে আমি মানে মূৰ পাতি ল'বলৈ ইচ্ছা যাতে ধৰক জনগোষ্ঠীটোৰ কাৰণে যিখিনি কৰিছোঁ অন্য জনগোষ্ঠীও তাৰ লগত উপকৃত যাতে হয় সেই কথাখিনিও আমি অনুভৱ কৰোঁ কাৰণ এটা পৰিষদৰ এটা পৰিসীমা আছে পৰিসীমাৰ মাজত থকা যিবোৰ আমি অন্য জাতি জনগোষ্ঠী আছে তেওঁলোকৰো মানে আমি উন্নয়নটো বিচাৰি যাওঁ যাতে তেওঁলোককো যাতে উপকৃত কৰিব পাৰোঁ আমাৰ নিজৰ জনগোষ্ঠীৰ লগতে আৰু ঠিক তেনেধৰণে মই ভাবিছোঁ এটা পৰ্যায়ত হয়তো ৰাজনৈতিকভাৱে যদি মানে ওপৰ বৰমূৰীয়া হ'লে যদি সিদ্ধান্ত লয় আমি আগবাঢ়িবলৈ আমি খুব ইচ্ছা কৰোঁ আৰু সেইমতে আমি চেষ্টা কৰোঁ ইচ্ছা কৰিলেই নহ'ব চেষ্টা লাগিব সেই কথাটো আজি পাব্লিকে যদি এটা সমষ্টিত আমি আগবাঢ়োঁ পাব্লিক যদি চিনি নাপায় আমাক তেতিয়া আমি সমষ্টিটো ভৈৰৱ দেউৰী পৰিচয় গতিকে আমি মানুহৰ মাজত সোমাই যাব লাগিব প্ৰথম কথা সোমাই সেই মানুহখিনিৰ মাজত মই আকৰ্ষিত হৈ যাব লাগিব মই কিবা এটা ভাল কাম কৰা পদ্ধতিটো সদায় তাত দেখাব লাগিব তেওঁলোকৰ আমি ধৰক এটা বিধানসভা সমষ্টিত দেউৰী পৰিষদ এখন কেতিয়াও নাথাকে এটা ক্ষুদ্ৰ মানে চুক এটাত থাকে মানে কোনোবা এটা অঞ্চলত থাকে কিন্তু সামগ্ৰিক গোটেই সমষ্টিটোত মানে আমি সোমাই প্ৰত্যেকে চিনি পোৱাৰ প্ৰত্যেকজনে চিনি নাপালেও মানে সামগ্ৰিকভাৱে কিবা এটা মানে চিনি পোৱাৰ মানে ব্যৱস্থাটো মই ইতিমধ্যে আৰম্ভ কৰি আছোঁ দেউৰী জাতিৰ ভৱিষ্যত নিৰূপণৰ দেউৰী জাতীয় সংগঠনৰ ভূমিকা কেনে হোৱাটো বিচাৰে জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে যেনেকৈ আমাৰ সমাজ সংস্কৃতি আছে ঠিক তেনেকৈ জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে জাতীয় সংগঠনবোৰ দৰকাৰী আছে আৰু জাতীয় সংগঠনবোৰ নাথাকিলে ধৰক যিখিনি
যিখিনি আমাৰ পৰিকল্পনাই যিখিনি কাম কৰি যাব সেই কামখিনিত হয়তো চকু নজৰ দিয়া ব্যক্তিও লাগে তাত হয়তো কোনো ব্যক্তিয়ে বেয়া পাব বুলি কেতিয়াবা নক'ব পাৰে কিন্তু এটা সংগঠনে কোনো স্বাৰ্থ নাই কিন্তু গোটেই সমগ্ৰ জনগোষ্ঠীৰ কাৰণে তেওঁলোকে মানে মাত পাতিব পৰা তেওঁলোকৰ অধিকাৰ আছে বিশেষকৈ অকল পৰিকল্পনাৰ কথাই নহয় সেই সংগঠনটোৱে জনগোষ্ঠীটোৰ কাৰণে বিভিন্ন ভাষা বা সাংস্কৃতিক বা বিভিন্ন আমাৰ আৰ্থিক দিশত প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতসকলে মাতিব পৰাকৈ আমি ব্যৱস্থা ৰাখিব পাৰিলে দেউৰী জাতি মানে দেউৰী জাতিৰ লোকসকল আজিৰ তাৰিখত ৰাজনৈতিক কিমান সচেতন দেউৰী জাতিৰ লোকসকল এতিয়ালৈকে ৰাজনৈতিকভাৱে সচেতন নহয় মানে সচেতন মানে হ'বলৈ আমি মানে শিকাব শিকোৱাৰ প্ৰয়োজন হৈছে কিন্তু সচেতন হয় জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে সচেতন হ'ব হৈছে বুলি মই ভবা নাই কিয় মই মানে আজিৰ দিনত এটা এনালাইচিছ কৰিছোঁ যে বড়ো জনগোষ্ঠী বা অন্য জাতিৰ জনগোষ্ঠী আছে মানে ধৰক কাৰ্বি জনগোষ্ঠী তেখেতসকলে জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে ৰাজনৈতিকভাৱে সচেতন আৰু তেখেতসকলৰ উন্নয়ন স্বাভাৱিকতে দেউৰী মানুহক যথেষ্ট কিয় কাৰণ তেওঁলোকৰ ৰাজনৈতিক ছিষ্টেমটো হ'ল যে যিটো দিশত ৰাজনীতি কৰিলে জনগোষ্ঠীটোৰ উন্নয়ন হয় সেই দিশটো তেওঁলোকে নিৰ্ণয় কৰি ল'ব পাৰে কিন্তু আমাৰ জনগোষ্ঠীটোৱে এইটো নিৰ্ণয় কৰিব পৰা নাই সচেতন হোৱা নাই ৰাজনীতি কৰিছে কিন্তু জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে সচেতন হোৱা নাই 121তম জননেতা ভীমদেৱী জন্মজয়ন্তী যোৱা 11 মে' তাৰিখে প্ৰথমবাৰৰ বাবে জাতীয় পৰিষদ অসম উদযাপনকাৰী ৰাইজৰ মাজত সমাদৰ পোৱা গৈছে বুলি শুনিছোঁ নিশ্চিতভাৱে অনুভৱ কৰোঁ যে আজি এই অনুষ্ঠানটো আমাৰ গোগামুখত অনুষ্ঠিত কৰিছে আৰু গোগামুখ পাতি ৰাইজে খুব আন্তৰিকতাৰে জনগোষ্ঠীটো জননেতাজনক সন্মান দিছে আৰু জনগোষ্ঠীয় এই জননেতাজনে আজি ধৰক বড়ো জনগোষ্ঠীৰ কাৰণে অকল নহয় এইটো অকল এটা জনগোষ্ঠীৰ মাজত সীমাবদ্ধ আনি নিমিত্তে প্ৰত্যেক জাতি জনগোষ্ঠীয়ে এই জননেতাজনক সন্মান দিব লাগে বুলি মই অনুভৱ কৰোঁ হয় আমি বড়ো জনগোষ্ঠী হয় বড়ো জনগোষ্ঠীৰ নেতাজন যদি বড়ো জনগোষ্ঠীয়ে হয় বুলিয়ে যদি আমি যদি তেনেকুৱা ধৰণৰ অনুভৱ কৰোঁ তেতিয়া হয়তো এদিন অসমখন ধৰক বৰ অসমৰ যেনেকৈ ভাগ ভাগ হৈছে হয়তো এনেকুৱা ধৰণৰ হোৱাৰো প্ৰথম হ'ব পাৰে মানে আজিৰ দিনত কোনো কৰিব নোৱাৰে গতিকে আমি সেইটো নহওঁ প্ৰত্যেক জাতি জনগোষ্ঠী আমি যে দেউৰীয়ে যে আজি ডিম্বৰ দেউৰী মানে তেখেতৰ জন্ম দিৱসটো পালন কৰিব লাগে কথা অন্য জাতি জনগোষ্ঠী মানে আমি যেনেকৈ ধৰক মানে আজি ধৰক মানে মিচিং জনগোষ্ঠীৰ যদি তেনেকুৱা নেতা আছে বা বড়ো জনগোষ্ঠীৰ যদি যোদ্ধা কৰ্ম তেখেতসকল যেনে জীৱ নেতা আছে তেখেতসকলক আমিও তেখেতলোকক সন্মান জনাইছোঁ তেনেহ'লে আজি কৃষি ভোজলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ কৰিলোঁ আৰু ইমানতে আৰু সমাপ্ত কৰিছোঁ